নমস্কাৰ লাৰ্নিং আসামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ বাবে লৈছো গুৱাহাটী হাইকোৰ্টৰ বাবে যি পৰীক্ষা অনুষ্ঠিত হ'ব আপোনাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছে তাৰ বাবে উপযোগী হোৱাকৈ কম্পিউটাৰ কিছুমান মোষ্ট ইম্পৰ্টেন্ট এব্ৰিভিয়েচনৰ কোৱেশ্চনছ যিখিনি প্ৰায় ৰিপিট হৈ থাকে আৰু আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ বাবে প্ৰিপেয়াৰ কৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই উপকাৰী হ'ব কাৰণ এই ভিডিঅ'টোত আমি কম্পিউটাৰৰ পাৰ্টছখিনি অলপ ইনক্লুড কৰিছোঁ আৰু আপোনালোকৰ যিবোৰ মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ৰিপিট হৈ আছে সেইখিনি ইয়াত ইনক্লুড কৰা হৈছে গতিকে আপোনালোকে ভিডিঅ'টো ভালদৰে চাব বুলি আশা কৰিলোঁ আৰু মই ভিডিঅ'টোত কোৱেশ্চনখিনি এনসাৰ দি যাম তাৰ আগতে আপোনালোকে যাতে নিজে এনসাৰটো দিব পাৰে চেষ্টা কৰিব আৰু শেষত কেটা এনসাৰ শুদ্ধ কৰিব পাৰিলে আপোনালোকে আমাক কমেন্ট বক্সত জনাব ঠিক আছে তেতিয়াহ'লে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথম কোৱেশ্চনটো দিছে ফুল মিনিং অফ আইসিটি আইসিটিৰ ফুল মিনিং কি হয় সুধিছে ইয়াৰে অপচন এ টো দিছে ইন্টাৰকানেক্টেড টেকনলজি অপচন বি টো দিছে ইনফৰমেশন এণ্ড কমিউনিকেশনছ টেকনলজি অপচন সি টো দিছে ইন্টাৰেক্টিভ কলেজ অফ টেকনলজি আৰু অপচন ডি টো দিছে ইন্টাৰনেশ্যনেল কনফাৰেন্স অন টেলিকমিউনিকেশনছ ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব ক'ব লাগে আপোনালোকে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ঠিক আছে ইনফৰমেশন এণ্ড কমিউনিকেশনছ টেকনলজি আইসিটিৰ ফুল ফৰ্ম হ'ব ইনফৰমেশন এণ্ড কমিউনিকেশনছ টেকনলজি ঠিক আছে নেক্সট কোৱেশ্চন টো দিছে what is GUI GUI ফুল ফৰ্ম কি হয় সুধিছে অপচন কি দিছে অপচন এ দিছে জিও ইউজাৰ ইন্টাৰফেস অপচন বি দিছে জিওগ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস অপচন সি দিছে গ্ৰাফিক্যাল অপচন বি টো দিছে গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস অপচন সি টো দিছে গ্ৰাফিক্যাল ইউজেজ ইন্টাৰেকশন আৰু অপচন ডি টো দিছে গ্ৰাফিক্যাল ইউজ অফ ইন্টাৰনেট শুদ্ধ উত্তৰ কি হ'ব GUI ফুল ফৰ্ম হ'ব লাগে অপচন বি graphical user interface হয়নে next question to দিছে what is the full form of RAR file RAR file AR full form কি হ'ব সুধিছে option A দিছে read and write format Russell archive format option C দিছে read at ROM format আৰু option D দিছে read at RAM format ইয়াৰ শুদ্ধ উত্তৰ হ'ব option B Russell archive format এটা ফরম্যাট হয় ফাইলৰ ঠিক আছে নেক্সট কোৱেশ্চন টো দিছে with respect to physical media STP cable stands for STP cable STP full form কি হয় সুধিছে এর অপচন দিছে অপচন এ shielded to power cable অপচন বি দিছে spanning twisted protocol cable অপচন সি হ'ব লাগে তো অপচন সি দিছে shielded twisted pair cable আৰু অপচন ডি হৈছে static transport pair cable ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব কোৱেশ্চন নম্বৰ এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি এটো সি হ'ব লাগিলে এটো বি আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব shielded twisted pair cable ঠিক আছে STP full form next question to দিছে what is the full form of OPC in laser printer OPC full form কি হ'ব সুধিছে OPC অপচন কি দিছে organic paint control drum অপচন বি দিছে organic photoconductor drum option C দিছে oriented photoconductor drum আৰু option D দিছে organized print control drum ঠিক আছে ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব OPC শুদ্ধ উত্তৰ হ'ব option B organic photoconductor drum ঠিক আছে question number next to কি দিছে full form of URL is URL full form সুধিছে URL full form সুধিছে ইয়াতে URL full form কি হ'ব next question to ইয়াত কৈছে full form of URL is URL ৰ full form সুধিছে অপচন দিছে A uniform resource locator অপচন B দিছে uniform resource link অপচন C দিছে uniform registered link আৰু অপচন D দিছে unified resource link তাহলে URL ৰ full form কি হয় আপোনালোকে গম পায় এই শুদ্ধ উত্তৰ হ'ব অপচন এ ইউনিফৰ্ম ৰিসোৰ্স লোকেটৰ হয়নে নেক্সট কোৱেশ্চন টো দিছে what is the full form of HTML HTML ৰ full form দিছে অপচন দিছে hypertext marking language অপচন বি দিছে hypertext markup language অপচন সি দিছে high text marking language আৰু অপচন ডি দিছে high text modern language
তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন বি হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ বুলি কোৱা হয় হয়নে খুবেই কমন এইটো নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ PDF আপোনালোকে ব্যৱহাৰ কৰি থাকে PDF ফৰ্মেট PDFৰ ফুল ফৰ্ম কি হয় সুধিছে PDFৰ ফুল ফৰ্ম অপশ্যন দিছে পৰ্টেবল ডকুমেণ্ট ফৰ্মেট পৰ্টেবল ডাটা ফৰ্মেট পৰ্টেবল ডাটা ফাইল আৰু নান অফ দিছ তো ইয়াৰ শুদ্ধ উত্তৰ হয় কি অপশ্যন এ পৰ্টেবল ডকুমেণ্ট ফৰ্মেট হয়নে সৰি ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি অপশ্যন এ পৰ্টেবল ডকুমেণ্ট ফৰ্মেট ঠিক আছে নেক্সট কুৱেশ্যনটো দিছে ষ্টেট দ্য ফুল ফৰ্ম অফ CPM ৰ ফুল ফৰ্ম সুধিছে অপশ্যন দিছে এ ক্ৰিটিকেল পইণ্ট মেট্ৰিক্স অপশ্যন বি দিছে ক্ৰিটিকেল পাথ মেথড অপশ্যন চি দিছে ক্ৰিটিকেল প্ৰগ্ৰেম মনিটৰিং আৰু অপশ্যন ডি দিছে ক্ৰিটিকেল প্ৰগ্ৰেম মেথড CPM ৰ ফুল ফৰ্ম কি হ'ব তেতিয়াহ'লে CPM ৰ ফুল ফৰ্ম হ'ব অপশ্যন বি ক্ৰিটিকেল পাথ মেথড ঠিক আছে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চাওঁ ইয়াত কৈছে দ্য ফুল ফৰ্ম অফ PERT ইজ পাৰ্ট ইয়াৰ ফুল ফৰ্ম কি হয় হ'ব অপশ্যন এ দিছে প্লেন এক্সিকিউশ্যন এণ্ড ৰিভিউ টেকনলজি অপশ্যন বি দিছে প্লেন ইভেলুশ্যন এণ্ড ৰিভিউ টেকনিক্স অপশ্যন চি দিছে প্ৰগ্ৰাম ইভেলুশ্যন এণ্ড ৰিভিউ টেকনিক আৰু অপশ্যন ডি দিছে প্ৰগ্ৰাম এক্সিকিউশ্যন এণ্ড ৰিভিউ টেকনিক ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব তেতিয়াহ'লে পাৰ্টৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰগ্ৰাম ইভেলুশ্যন এণ্ড ৰিভিউ টেকনিক ঠিক আছে এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোত যাওঁ ইয়াত কৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CMOS ইয়াৰ ফুল ফৰ্ম কি হয় সুধিছে আমাক অপশ্যন কি দিছে অপশ্যন এ দিছে কণ্টেণ্ট মেটেল অক্সাইড ছেমিকণ্ডাক্টৰ অপশ্যন বি দিছে কমপ্লিমেণ্টাৰী মেটেল অক্সাইড ছেমিকণ্ডাক্টৰ অপশ্যন চি দিছে কমপ্লিমেণ্টাৰী মেটেল অক্সিজেন ছেমিকণ্ডাক্টৰ আৰু অপশ্যন ডি দিছে কমপ্লিমেণ্টাৰী মেটেল অক্সিলেটৰ ছেমিকণ্ডাক্টৰ আৰু ইয়াৰে শুদ্ধ উত্তৰ তেতিয়াহ'লে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কমপ্লিমেণ্টাৰী মেটেল অক্সাইড ছেমিকণ্ডাক্টৰ ঠিক আছে এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো ইয়াতে কৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MFD ইন MFD প্ৰিণ্টাৰ MFDৰ ফুল ফৰ্ম সুধিছে অপশ্যন দিছে কি অপশ্যন এ মাল্টি ফৰ্মেট ডট অপশ্যন বি দিছে মোৰ ফাংচনেল ডিভাইচ অপশ্যন চি দিছে মাল্টি ফাংচনেল ডিভাইচ আৰু অপশ্যন ডি দিছে নান অফ দিছ তেতিয়াহ'লে MFD ফুল ফৰ্ম কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মাল্টি ফাংচনেল ডিভাইচ ঠিক আছে MFD ফুল ফৰ্ম হ'ব মাল্টি ফাংচনেল ডিভাইচ মনত ৰাখিব নেক্সট কুৱেশ্যনটোত সুধিছে ফুল ফৰ্ম অফ SMPS ৰ ফুল ফৰ্ম কি হয় এইটো আপোনালোকে পাৰিব নেক্সট ইয়াৰে অপশ্যন কি দিছে অপশ্যন এ দিছে ছুইচিং মডুলেটেড পাৱাৰ ছাপ্লাই অপশ্যন বি দিছে ছুইচেড মোড পাৱাৰ ছাপ্লাই আৰু অপশ্যন চি দিছে সাইমালটেনিয়াছ মোড পাৱাৰ ছাপ্লাই আৰু অপশ্যন ডি দিছে ছাপ্লাইড মটৰ পাৱাৰ ছাপ্লাই তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব SMPS ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন পি ছুইচেড মোড পাৱাৰ ছাপ্লাই ঠিক আছে নেক্সট কুৱেশ্যনটো কৈছে DNS ইজ দ্য এব্ৰিভিয়েশ্যন অফ DNS ৰ ফুল ফৰ্ম কি হয় সুধিছে অপশ্যন এ দিছে ডাইনামিক নেম চিষ্টেম অপশ্যন বি দিছে ডাইনামিক নেটৱৰ্ক চিষ্টেম অপশ্যন চি দিছে ডমেইন নেম চিষ্টেম আৰু অপশ্যন ডি ডমেইন নেটৱৰ্ক ছাৰ্ভিচ ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন চি ডমেইন নেম চিষ্টেম হয়নে DNS ৰ ফুল ফৰ্ম কি হয় ডমেইন নেম চিষ্টেম ঠিক আছে নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ RAID RAID ইয়াৰ ফুল ফৰ্ম কি হয় সুধিছে অপশ্যন এ দিছে ৰিডাণ্ডেণ্ট এৰে অফ ইণ্ডিপেণ্ডেণ্ট ডিস্ক অপশ্যন বি দিছে ৰিডাণ্ডেণ্ট এৰে অফ ইম্পৰ্টেণ্ট ডিস্ক অপশ্যন চি দিছে ৰেণ্ডম এক্সেছ অফ ইণ্ডিপেণ্ডেণ্ট ডিস্ক আৰু অপশ্যন ডি দিছে ৰেণ্ডম এক্সেছ অফ ইম্পৰ্টেণ্ট ডিস্ক RAIDৰ ফুল ফৰ্ম হ'ব তেতিয়াহ'লে আমাৰ অপশ্যন এ ৰিডাণ্ডেণ্ট এৰে অফ ইণ্ডিপেণ্ডেণ্ট ডিস্ক ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ খুব এটা কমন ইয়াতে সুধিছে কি WWW stands for এইটো আপোনালোকে পাৰিব ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব লাগে অপশ্যন দিছে এ ৱৰ্ল্ড ৱৰ্ক ৱেব অপশ্যন বি দিছে
ৱাইড ৱেব, অপশ্যন চি দিছে ৱাইড ৱৰ্ল্ড ৱেব আৰু অপশ্যন ডি দিছে ৱৰ্ল্ড ৱাইড ৱেব। এইটো শুদ্ধ উত্তৰ হয় অপশ্যন ডি ৱৰ্ল্ড ৱাইড ৱেব হয়নে। নেক্সট কুৱেশ্যনটো দিছে ৰেম ষ্টেণ্ডছ ফৰ, এইখিনি খুব কমন কুৱেশ্যন আছে আৰু ৰিপিটো হৈ থাকে প্ৰায়, সেইকাৰণে ভালদৰে এইখিনি চাই যাব। আৰু ৰেমৰ ফুল ফৰ্মটো আপোনালোকে পাৰিব। আৰু অপশ্যন কি দিছে ৰেণ্ডম এক্সেছ মেইন ফ্ৰেম, অপশ্যন বি দিছে ৰেডি এক্সেছ মেমৰি, অপশ্যন চি দিছে ৰেণ্ডম এক্টিভ মেমৰি আৰু অপশ্যন ডি দিছে ৰেণ্ডম এক্সেছ মেমৰি। ইয়াৰে তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰেণ্ডম এক্সেছ মেমৰি হয়নে। নেক্সট কুৱেশ্যনটোত দিছে ইন ইণ্টাৰনেট হোৱাট ইজ দ্য ফুল ফৰ্ম অফ TCP। TCPৰ ফুল ফৰ্ম সুধিছে। অপশ্যন এ দিছে ট্ৰান্সফাৰ কণ্ট্ৰল প্ৰগ্ৰাম, অপশ্যন বি দিছে ট্ৰান্সফাৰ কণ্ট্ৰল প্ৰট'কল, অপশ্যন চি দিছে ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰগ্ৰাম আৰু অপশ্যন ডি দিছে ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰট'কল। ইয়াৰে শুদ্ধ উত্তৰ তেতিয়াহ'লে আমাৰ কাৰণে কি হ'ব TCPৰ ফুল ফৰ্ম শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰট'কল। ঠিক আছে মনত ৰাখিব এইটো। নেক্সট কুৱেশ্যনত আহি গ'ল আকৌ সুধিছে HTML ষ্টেণ্ডছ ফৰ। HTMLৰ ফুল ফৰ্ম আকৌ সুধিলে। ইয়াতে শুদ্ধ উত্তৰটো আমি পাইছিলোঁ। শুদ্ধ উত্তৰ হ'ব কি অপশ্যন বি হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ হয়নে, হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। ঠিক আছে নেক্সট কুৱেশ্যনটোত সুধিছে MSI ষ্টেণ্ডছ ফৰ। MSI কি হয় ফুল ফৰ্ম। ইয়াৰে অপশ্যন এ দিছে মিডিয়াম স্কেল ইণ্টিগ্ৰেটেড চাৰ্কিটছ, অপশ্যন বি মিডিয়াম স্কেল ইণ্টেলিজেণ্ট চাৰ্কিট, অপশ্যন চি দিছে মিডিয়াম ছিষ্টেম ইণ্টিগ্ৰেটেড চাৰ্কিটছ আৰু অপশ্যন ডি দিছে মিডিয়াম ছিষ্টেম ইণ্টিগ্ৰেটেড চাৰ্কিট। ইয়াৰে শুদ্ধ উত্তৰ হ'ব MSI অপশ্যন এ মিডিয়াম স্কেল ইণ্টিগ্ৰেটেড চাৰ্কিটছ। ঠিক আছে এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনত যাম। ইয়াত সুধিছে BCDIS। BCD ফুল ফৰ্ম কি হয়। অপশ্যন এ দিছে বাইনেৰী কোডেড ডেচিমেল, অপশ্যন বি দিছে বিট কোডেড ডেচিমেল, অপশ্যন চি দিছে বাইনেৰী কোডেড ডিজিট আৰু অপশ্যন ডি দিছে বিট কোডেড ডিজিট। ইয়াৰে শুদ্ধ উত্তৰ কি হয় তেতিয়াহ'লে BCD ফুল ফৰ্ম হ'ব অপশ্যন এ বাইনেৰী কোডেড ডেচিমেল। ঠিক আছে নেক্সট কুৱেশ্যনত সুধিছে USB is a device used to store data and it stands for। USB আপোনালোকে সকলোৱে ব্যৱহাৰ কৰি পাইছে। ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব সুধিছে USB ফুল ফৰ্ম। অপশ্যন এ দিছে আনলিমিটেড ছাৰ্ভিচ বেণ্ড, অপশ্যন বি দিছে ইউনিভাৰ্চেল চিৰিয়েল বাছ, অপশ্যন চি দিছে আনলিমিটেড চিৰিয়েল বাছ আৰু অপশ্যন ডি দিছে ইউনিভাৰ্চেল ছাৰ্ভিচ বাছ। তেতিয়াহ'লে ইয়াৰে শুদ্ধ উত্তৰ কি হয় অপশ্যন বি ইউনিভাৰ্চেল চিৰিয়েল বাছ হয়নে। এইটো পাৰিব আপোনালোকে। নেক্সট কুৱেশ্যনত সুধিছে আকৌ HTTP ষ্টেণ্ডছ ফৰ। HTTP কি হয় ইয়াতে সুধিছে হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল, অপশ্যন বি দিছে হাইপাৰ ট্ৰান্সফাৰ টেক্সট প্ৰট'কল, অপশ্যন চি দিছে হাইপাৰ টাইম টেক্সট প্ৰট'কল আৰু অপশ্যন ডি দিছে হাইপাৰ টেক্সট টাইমাৰ প্ৰট'কল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল। HTTP ফুল ফৰ্ম কি হয় হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল। ঠিক আছে নেক্সট কুৱেশ্যনটো ইয়াত সুধিছে RSVP মিনছ। RSVP ফুল ফৰ্ম কি হয় ইয়াত সুধিছে। ইয়াৰে অপশ্যন কি দিছে ৰিজাৰ্ভ ফৰ পাৰ্চনছ, অপশ্যন বি দিছে ৰেছপণ্ডেন্স চু ভ' প্লেট, অপশ্যন চি দিছে ৰেছপণ্ডেন্স চিল ভ'ৱাছ প্লেট আৰু অপশ্যন ডি দিছে নান অফ দিছ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব কি অপশ্যন চি ৰেছপণ্ডেন্স চিল ভ'ৱাছ প্লাইট। এইটো এটা ফ্ৰেঞ্চ ৱৰ্ড হয় সেইকাৰণে এনেকৈ আহিছে। ঠিক আছে আপোনালোকে মনত ৰাখিব। নেক্সট ইয়াত সুধিছে VPN মিনছ। VPN কি হয় ফুল ফৰ্ম। ইয়াত অপশ্যন এ দিছে ভাৰ্চুৱেল এৰিয়া নেটৱৰ্ক, অপশ্যন বি দিছে ভাৰ্চুৱেল আৰ্ট নমেনক্লেচাৰ, অপশ্যন চি দিছে ভাৰ্চুৱেল এৰিয়েল নেটৱৰ্ক আৰু অপশ্যন ডি দিছে নান অফ দিছ। ভেনৰ ফুল ফৰ্ম আপোনালোকে পাৰিব চাগে। ইয়াৰে শুদ্ধ উত্তৰ হৈছে কি অপশ্যন এ ভাৰ্চুৱেল এৰিয়া নেটৱৰ্ক। ঠিক আছে নেক্সট লাষ্ট কুৱেশ্যন এইটো। ইয়াতে সুধিছে হোৱাট ডাজ PC ষ্টেণ্ডছ ফৰ। PC ফুল ফৰ্ম কি হয়।
ইয়াতে অপশ্যন এ দিছে প্ৰগ্ৰেম চেঞ্জাৰ, অপশ্যন বি দিছে প্ৰগ্ৰেম কাউণ্টাৰ, অপশ্যন চি দিছে পাৰফৰ্মেঞ্চ চেঞ্জাৰ আৰু অপশ্যন ডি দিছে পাৰফৰ্মেঞ্চ কাউণ্টাৰ। তেতিয়াহ'লে PC ফুল ফৰ্ম কি হ'ব? অপশ্যন বি প্ৰগ্ৰেম কাউণ্টাৰ। ঠিক আছে, তেতিয়াহ'লে এইকেইটা কুৱেশ্যনেই আছিলে। ইয়াৰে ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰিলে আমাক কমেণ্ট বক্সত জনাব। আৰু আপোনালোকৰ যদি প্ৰিপাৰেশ্যন চলাই আছে তেতিয়াহ'লে এইটো খুবেই দৰকাৰী। আৰু ইয়াৰে যদি আপোনালোকে PDF টো বিচাৰে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব। লিংকত আমাৰ টেলিগ্ৰাম চেনেলৰ ডেছক্ৰিপশ্যন থাকিব, তাতে আপোনালোকে গৈ জইন কৰি ল'ব। ঠিক আছে, আৰু আমি বাকী ভিডিঅ'সমূহো আপোনালোকৰ বাবে অতি সোনকালে লৈ আহিম। গুৱাহাটী হাইকোৰ্টৰ হওক বা বেলেগ এক্সামৰ আমি ভিডিঅ'সমূহ আপোনালোকৰ আগত আগবঢ়াম। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ।